বৃহৎ পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ শিক্ষা ব্যৱস্থা শ্ৰেণী বিভাজনৰে পৰিৱৰ্তনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ বঙাইগাঁও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুসৰণ কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অচিৰেই ঘটিব আমূল পৰিৱৰ্তন বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত চৰকাৰে ললে ডাঙৰ সিদ্ধান্ত প্ৰাক প্ৰাথমিক শ্ৰেণীৰ লগতে শিক্ষানুষ্ঠানৰ নামো সলনি কৰিব চৰকাৰে কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন কৰি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছোঁ আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5+3+4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব বৰ্তমানৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী বিলুপ্তি ঘটাই নতুন শিক্ষানীতি অনুসৰি ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী কৰা হ'ব তাৰ পিছত আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষানীতিত 6, 7, 8 হ'ব আজি যিটো কাৰণ আপাৰ কেজি লোৱাৰ কেজি নাৰ্সাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল তাৰ পিছত আহিলে 6, 7, 8 এই যিটো আমাৰ হ'ব আসলতে আগৰ শিক্ষানীতি মতে এইটো 3, 4, 5 কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6, 7, 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল বৰ্তমানৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈও হ'ব বৃহৎ ৰদবদল ঘোষণা মুখ্যমন্ত্ৰী আজিৰ যিখিনি 6, 7, 8 আছে এই 6, 7, 8 খিনি হ'ব মধ্যম বৰ্গ অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6, 7, 8 এইখিনি হ'ব মধ্যম বৰ্গ আৰু ফাইনেলি যিটো 9, 10, 11, 12 হ'ব এইটো হ'ব হাই স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰনে 5+3+3+4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব শ্ৰেণী বিভাজনৰ লগে লগে পঞ্চম শ্ৰেণীৰ পৰা পাঠ্যপুথিও সম্পূৰ্ণৰূপে সলনি হ'ব এই কথাও ঘোষণা মুখ্যমন্ত্ৰী ইয়াৰ লগত ক্লাছ 5ৰ টেক্সটবুকবোৰ এতিয়া বদলি যাব ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5লৈকে অৰ্থাৎ আগৰ যিটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ দৰে ক্লাছ 2লৈকে তাত হ'ব লেংগুৱেজ ইন্ট্ৰডাকশ্যন প্ৰিপেৰেটৰীত হ'ব কনচেপ্টবিলাক জনোৱা এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি পেডাগগী ৰিকমেণ্ড কৰা হৈছে পাঠ্যক্ৰম ৰিকমেণ্ড কৰা হৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ব এই বছৰৰ ভিতৰত বিলুপ্ত হ'ব সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আমি আজি প্ৰথমবাৰৰ বাবে অসমে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ দিশত এটা বলিষ্ঠ পদক্ষেপ আমি গ্ৰহণ কৰিলোঁ এই বছৰতে হায়াৰ ছেকেণ্ডাৰী কাউন্সিল আৰু সেৱাৰো বিলয় হ'ব যাতে তেখেতসকলে পৰীক্ষা মেট্ৰিক পাতিলেও যাতে একেখন কাউন্সিলেই পাতিব পাৰে 12 হ'লেও যাতে একেখন কাউন্সিলেই পাতিব পাৰে তেওঁলোকে 11তো পৰীক্ষা পাতিব পাৰে ইচ্ছা কৰিলে 9, 10, 11, 12 এটা ব্লক হ'ব যাক আমি সিনিয়ৰ সেকেন্ডাৰী বুলি কওঁ বঙাইগাঁও কেবিনেটত ৰাজ্য চৰকাৰে ললে আন এক ডাঙৰ সিদ্ধান্ত সত্ৰৰ মাটি বেদখল সম্পৰ্কীয় সকলো দিশ চোৱাচিতাৰ বাবে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এখন বিশেষ সমিতি গঠন কৰিব ৰাজ্য চৰকাৰে
ৰাজ্য চৰকাৰে সত্ৰৰ মাটি বেদখলৰ স্বৰূপটো চিনাক্ত কৰাৰ বাবে আজি এখন কমিটি নিৰ্মাণ কৰিছে, যেনেকৈ আমি গৰুখুটিত নিৰ্মাণ কৰিছিলোঁ। এই কমিটিখনে সত্ৰৰ মাটি বেদখলত আছে নেকি, যদি আছে কিমান বেদখলত আছে, আৰু ৰাজহুৱা শুনানি লৈ কাগজ পত্ৰ পৰীক্ষা কৰি তেওঁলোকে চৰকাৰক ক'ব যে বৰপেটা সত্ৰৰ 30 বিঘা মাটি বেদখলত আছে, বৰদোৱা সত্ৰৰ 20 বিঘা আছে। প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে, আৰু এই কমিটিৰ আন দুজন সদস্য হ'ল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। নিয়োগৰ ক্ষেত্ৰত মাতৃভাষাৰ শিক্ষাৰ্থীৰ প্ৰশিক্ষণৰ বাবে এখন ইউথ কমিশ্যন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। চৰকাৰী চাকৰি উপৰিও মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত অসমৰ বিশেষকৈ মাতৃভাষাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱা, বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত আমাৰ ল'ৰা ছোৱালী উপযুক্ত নোহোৱা আদিৰ পৰিপ্ৰেক্ষিতত আমি এটা ইউথ কমিশ্যন বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ, যিটো ইউথ কমিশ্যনৰ একমাত্ৰ কাম হ'ব নিয়োগৰ বাবে ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়া আৰু মেডিকেল ইঞ্জিনিয়াৰিঙৰ দৰে পৰীক্ষাত আসন পাবলৈ ল'ৰা ছোৱালীক দৈনন্দিন পৰীক্ষা দিয়া। পূৰ্বৰ 20 বছৰৰ পৰিৱৰ্তে এতিয়াৰে পৰা চহৰত 10 বছৰ ধৰি দখল কৰি থকা মাটিৰ বাবে থলুৱাই আবেদন কৰাৰো সিদ্ধান্ত কেবিনেটে দিয়ে অনুমোদন। চহৰত মাটি ল'বৰ কাৰণে 20 বছৰ দখলত থকাটো বাঞ্ছনীয় আছিল। অসমৰ অৰিজিনেল ইনহেবিটেণ্টৰ কাৰণে এইটো আজি আমি 10 বছৰলৈকে হ্ৰাস কৰিছোঁ। যি অৰিজিনেল ইনহেবিটেণ্ট আছে তেখেতসকলে 20 বছৰ দখলত থকাৰ প্ৰয়োজন নাই, 10 বছৰ দখলত থাকিও মাটিৰ বাবে আবেদন কৰিব পাৰিব। আনহাতে সকলো চৰকাৰী কৰ্মচাৰীক অহা 6ৰ পৰা 7 জানুৱাৰীত পিতৃ মাতৃ তথা শহুৰ শাহুৰ সৈতে থাকিবৰ বাবে 2 দিনৰ অতিৰিক্ত ছুটীত মঞ্জুৰ, বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা আদি আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে এই কেবিনেটে। উল্লেখযোগ্য যে দিছপুৰৰ বাহিৰত ধেমাজিৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন কেবিনেট বঙাইগাঁৱত অনুষ্ঠিত হয়। অহা জানুৱাৰীৰ প্ৰথম ভাগত হাফলঙত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।